আপুনি বাৰু নিজক ভাল পায়নে? নিজক ভাল পাবলৈ কি কৰা উচিত? আত্ম-আসক্তি বা নিজক ভাল পোৱাটো আপোনাৰ জীৱনত সকলো প্ৰাপ্তিৰ মূল চাবিকাঠি। আজি জীৱনত বিফলতা, অশান্তি, অসন্তুষ্টি, অভাৱ আৰু অনাদৰৰ মুখামুখি হোৱাৰ যদি কোনো কাৰক যদি আপুনি সঠিকভাৱে বিশ্লেষণ কৰি চায় বা চিন্তা কৰে, তেন্তে দেখিব যে নিজক চিনি পাবলৈ বা ভাল পাবলৈ অসমৰ্থ হোৱাটোৱে ইয়াৰ মূল কাৰণ। সকলোৱে কয়, অতীতক পাহৰি যোৱা, ভৱিষ্যতৰ বাবে নাভাবিবা, কেৱল বৰ্তমানক লৈহে জীয়াই থাকা। এই কথাবোৰ ক'বলৈ সহজ, কিন্তু বাস্তৱ ক্ষেত্ৰত বা প্ৰেক্টিকেল ফিল্ডত ই এক আদৰ্শমূলকহে, প্ৰায়োগিকভাৱে সম্পূৰ্ণ শুদ্ধ নহয়। আমি সকলোৱে জানো এদিন আমাৰ মৃত্যু নিশ্চিত। সেইবুলি আমি কিবা একো নকৰাকৈ থাকিব পাৰোঁ নেকি? ধৰি লওক এজন ব্যক্তিৰ গড় আয়ুস ৬০ বছৰ। এই ৬০ বছৰ ৩টা ভাগত বিভক্ত কৰক। কেৱল সুখৰ বাবে ২০ বছৰ, কেৱল দুখৰ বাবে ২০ বছৰ, সুখ-দুখ মিশ্ৰিত ২০ বছৰ। এতিয়া আহোঁ, এই সুখ-দুখ মিশ্ৰিত ২০ বছৰ সকলো সাংসাৰিক ব্যক্তি বা সামাজিক প্ৰাণী হিচাপে সকলো ব্যক্তিৰে ক্ষেত্ৰতে প্ৰযোজ্য। অৰ্থাৎ যদি আপোনাক উদাহৰণস্বৰূপে দিওঁ, ধীৰুভাই অনিল বা মুকেশ আম্বানী, ৰতন টাটা, ইলন মাস্কৰ দৰে বিশ্ববিখ্যাত ব্যক্তিৰেও সাংসাৰিক জীৱনত সুখ-দুখৰ সংমিশ্ৰণ এটা সময় অতিবাহিত কৰিবই লাগিব। ই জীৱনৰ বাবে অনিবাৰ্য। বাকী ৪০ বছৰ আপোনাৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল। কেৱল সুখৰ ২০ বছৰ এতিয়াই যদি খৰচ কৰি পেলায় বা শেষ কৰে, তেন্তে বাকী থকা ২০ বছৰ দুখত কটোৱাটো নিশ্চিত। যদিহে দুখৰ ২০ বছৰ নিজক গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে বা নিজকে সফল জীৱনৰ বাবে সক্ষম কৰি তোলাৰ ক্ষেত্ৰত দুখ, কষ্ট, ত্যাগ সহ্য কৰে, তেন্তে পৰৱৰ্তী ২০ বছৰ আপুনি সুখত কটাব পাৰিব। এতিয়া সিদ্ধান্ত আপোনাৰ। সুখ ভোগ কৰি দুখ সাঁচিব নে দুখ ভোগ কৰি সুখ সাঁচিব? সময় থাকোঁতে জীৱনৰ লক্ষ্য স্থিৰ কৰি, দুখ আৰু ত্যাগ স্বীকাৰ কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিলে জীৱনত সুখ-শান্তি আহিবই। সেইবাবে অনাগত দিনত বা অনাগত কেইবছৰমানৰ পাছত আপুনি নিজকে কোনটো স্থানত ৰাখিব বুলি ভাবে বা ৰাখিব বিচাৰে বা ৰাখিম বুলি সংকল্প লৈছে, তাৰ ওপৰত জীৱনৰ সফলতা বা বিফলতা নিৰ্ভৰ কৰিব। এইখিনি কৰিবলৈ যাওঁতে প্ৰথমে আপুনি নিজকে ভাল পাব লাগিব। কিন্তু কেনেকৈ? সেই বিষয়ে আজিৰ আলোচনা। সেই বিষয়ে শুনক। ১ নম্বৰ, নিজক কাৰো লগত তুলনা কৰা বন্ধ কৰক। নিজৰ অভিৰুচি অনুসৰি অগ্ৰসৰ হওক বা নিজৰ জীৱনক নিজৰ অভিৰুচি অনুসৰি অগ্ৰাধিকাৰ দিয়ক। ২ নম্বৰ, আনৰ কথা চিন্তা নকৰিব, নিজৰ লক্ষ্য স্থিৰ কৰক। ৩ নম্বৰ, নিজৰ ভুল হৈছে যদিও হ'বলৈ দিয়ক। সেই কথা নাভাবিব, বৰঞ্চ কিয় ভুল হ'ল সেই অভিজ্ঞতা আহৰণ কৰক। ৪ নম্বৰ, নিজৰ প্ৰতি কোমল বা নৰম ভাৱ ৰাখক। নিজক কোনো বিফলতাৰ বাবে অত্যাচাৰ নকৰিব। ৫ নম্বৰ, নিজৰ মূল্য নিজে নিৰ্ধাৰণ কৰক আৰু নিজৰ মূল্য মনত ৰাখক। ৬ নম্বৰ, নিজৰ ওপৰত বিশ্বাস ৰাখক। ৭ নম্বৰ, নিজক সন্মান কৰক। ৮ নম্বৰ,
সমালোচক যিসকল সমালোচক সেই সকলোকে বা অন্যান্য বিষাক্ত মানুহৰ পৰা নিজক আঁতৰাই ৰাখক। 9 নম্বৰ, নিজৰ যত্ন লওক। শাৰীৰিক যত্ন, মানসিক যত্ন আৰু আৱেগিক যত্ন। 10 নম্বৰ, নিজৰ কৰ্ম, লক্ষ্য আৰু জীৱনৰ প্ৰতি দয়ালু হওক। এই 10টা কাম কৰক, জীৱনটোক এক অনন্য সম্পদ হিচাপে উপভোগ কৰক। সকলোৰে কুশল মংগল কামনা কৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ।